শ্ৰদ্ধাৰ আজিৰ এই গাম্ভীৰ্যপূৰ্ণ সভাৰ সভাপতি জ্যেষ্ঠ প্ৰাক্তন ব্লক কংগ্ৰেছৰ সভাপতি তথা কামৰূপ জিলা কংগ্ৰেছৰ কাৰ্যকৰী সদস্য শামছুল হক, উপস্থিত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ আমাৰ ২৭ নম্বৰ চমৰীয়া বিধানসভা সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী মোৰ জ্যেষ্ঠ ভাতৃ দাদা শাহজাহান আলী ডাঙৰীয়া, উপস্থিত মোৰে সতীৰ্থ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা তথা প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ আমাৰ নৱদূত ডাঙৰীয়া, আৰু এজন সতীৰ্থ অধিবক্তা গুৱাহাটী উচ্চ ন্যায়ালয় তথা কংগ্ৰেছৰ সংখ্যালঘু বিভাগৰ উপসভাপতি দাদা কুৰবান আলী ডাঙৰীয়া, উপস্থিত এই দায়িত্বত থকা আমাৰ চমৰীয়া সমষ্টিৰ জ্যেষ্ঠ শিক্ষাগুৰুসকল, বিভিন্ন পঞ্চায়তৰ পৰা অহা পঞ্চায়ত প্ৰতিনিধিসকল, কামৰূপ জিলা কংগ্ৰেছৰ পদবীধাৰী সাধাৰণ সম্পাদকসকল, উপস্থিত মোৰ সন্মুখত থকা আমাৰ সমষ্টিৰ অতিকে মৰমৰ কংগ্ৰেছ দলৰ যোদ্ধাসকল আৰু মোৰ সতীৰ্থ বন্ধু বান্ধৱীসকল, ইয়াতে উপস্থিত আছে আমাৰ মহিলা কংগ্ৰেছৰ সভানেত্ৰী ডাঙৰীয়ানীকে ধৰি কেইবাগৰাকীও আমাৰ নাৰী শক্তি, নাৰী যোদ্ধা, মই সকলোকে নমস্কাৰ জনাইছো। মই আজি এই সভাত ইতিমধ্যে কেইবাজন ব্যক্তিয়ে মূল্যৱান ভাষণ ৰাখিছে, মই বিশেষ একো নকওঁ, মই কেইটামান কথা আপোনালোকক কম যে আমি ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰত্যেকজন ব্যক্তি একজন নিষ্ঠাৱান দলৰ সৈনিক, আৰু আমি সকলোৱে বিচাৰো যে ২৭ নম্বৰ চমৰীয়া সমষ্টিৰ পৰা আমাৰ এই চাৰিসীমাৰ বেৰত থকা কোনোবা এজন সুযোগ্য সন্তানে আমাৰ অধিকাৰ কাঢ়ি আনে, আৰু সেই দলে দিবৰ কাৰণে বাধ্য কৰাব লাগিব। সেই আমি দলৰ ওচৰত আমি যেনেধৰণে উপস্থাপন কৰিব লাগে সেই উপস্থাপন আমি কৰিব লাগিব। বিশেষকৈ এই কথাখিনি লৈ মূল কথা, এই কথাখিনি লৈ আমাৰ ইয়াতে দিনজোৰা আলোচনা চক্ৰ হৈছে। মই এটা কথা আপোনালোকক কওঁ যে আমি যদি আমাৰ অধিকাৰ সাব্যস্ত কৰিব কাৰণে যদি আমি জোৰ নিদিওঁ তেতিয়াহ'লে কিন্তু হাইকমাণ্ডে নিদিয়ে। তাৰ কাৰণে মই আপোনালোকক অনুৰোধ জনাইছো যে আজি আমি যেনেকৈ আজি ইয়াতে এই সভা বহল ভিত্তিতভাৱে আমি চিন্তা চৰ্চা কৰি আমি এনেকুৱা চিন্তন বৈঠক যাতে প্ৰত্যেক মাহেকে